হে মোরে সেৱাৰ কৰি পবিত্ৰ সমস্ত বাপ বান্ধৱ আই ভাতৃ ভক্তগণ সমস্ত আজি আমি সুদূৰ তামোলপুৰৰ পৰা আপোনালোকৰ এই পবিত্ৰ ভূমিৰ পবিত্ৰ স্থানত আমাক নাম পৰিৱেশন কৰিবলৈ মাতি আনিছে কিন্তু নাম পৰিৱেশন কৰাৰ আগতে দুটিমান কথা ক'ব বিচাৰিছোঁ আমি মাহৰ পৰাই নাম গাই আছো কিন্তু মাঘৰ 1 তাৰিখৰ পৰা প্ৰতিদিনেই নাম পৰিৱেশন কৰি আহিছোঁ যাৰ ফলশ্ৰুতিত মোৰ মাথা অকণমান বহি আছে আৰু আপোনালোক ক'ব লাগিব যে মই বেছিদিনীয়া পাঠক নহয়
যাৰ ফলশ্ৰুতিত মই এনেকৈ একেৰাহে নাম গোৱাৰ অভিজ্ঞতাও নাছিলে, কিন্তু ৰাইজে বিচাৰিছে মই নাম গাই আছোঁ। তৎসত্ত্বে যাৰ হওক, আপোনালোকৰ মাজত যি পৰিৱেশন কৰিম তাত ভুল কাটি হ'লে আপোনালোকৰ মাজৰ এজন বুলি আমাক ক্ষমা কৰি দিব। আমাৰ সৰুখিনি আপোনালোকৰ মাজৰ এজন বুলি প্ৰথমমূলকভাৱে আঙুলিয়াই দিব। আৰু এই চেগতেই আমাৰ সন্মুখত উপবিষ্ট সন্মানীয় বলিন কলিতা ডাঙৰীয়া, তেখেতৰ লগত আজি মোৰ প্ৰথমবাৰৰ বাবে আমাৰ এই নামৰ যোগে দেখা দেখি হৈছে। আৰু এই চেগতে মই তেখেতক সুশ্ৰদ্ধা প্ৰণাম যাচিছোঁ, তেখেতৰ দৰ্শীলৈ মই সেৱা যাচিছোঁ আৰু মই নাম আৰম্ভ কৰিব বিচাৰিছোঁ। ও সুধি গণ পদাধূলি, ও আমি হবে হিরে তুলি, ভক্তির ঘর পদায় আমি ওকে খারমান, হে পুরাণর পদায় আমি ওকে খারমান, হে নাম ধর্মী খুদিগণ, আমি আটাইবোৰে গৃহবাসী আৰু এই গৃহবাসত থাকি আমি জীৱন নিৰ্বাহন কৰোঁ। আৰু এই যিটো গৃহত বা যিখন ঘৰত সতি সন্ততি সাধু হয়, ভাল হয়, সেই ঘৰখন মধুময় হয়। আৰু যিখন ঘৰৰ সতি সন্ততি অসাধ্য হয়, বেয়া হয়, সেই ঘৰখনত সুখৰ পদুম কেতিয়াও নুফুলে। ও যিয়ে যেন কৰ্ম কৰে ও সেই মতে ফল ধৰে, কৰ্মৰ ফল ভাগ্যৰ ফল ও ৰাৱণো, পুত্ৰৰ বাবে সুখ পায়, পুত্ৰৰ বাবে দুখ পায়, ও ভাল পুত্ৰ কেনেকৈনো শুনা সুধিগণ স্থিৰ কৰি মন, ও তেনে এটি কাহিনী কওঁ, ও তেনে এটি কাহিনী কওঁ, বীর বাহু ও নামে রাজা ও আসিলে জন বীর প্রজা
মহারাজ আপনি বিয়া পাঠক মহারাজ এই জীবন যৌবন মাত্র দুদিনের কারণে মহারাজ অন্তত আপনি বংশ রক্ষার কারণে হলেও বিয়া পাঠক কি কলা মন্ত্রী সকল মই বিয়া পাতিব লাগে অৱশ্যে হয় মানুহৰ জীৱনত সেইটো এটা তৃপ্ত শব্দ যি শব্দটো হৈছে পিতা বা মা কিন্তু মন্ত্ৰীসকল ধন হইলা কুকুৰা সাৰ্জা হইলা দুই পুত্ৰ হব তিনি কুৰা সংসাৰৰ দুই তথাপিতো তোমালোকে মোক বিয়া পাতিব দিছা নহয় ঠিক আছে দিয়া আৰু এনেকৈ কিছুদিন যোৱাৰ পিছত বড় ভাই প্রজাপতি কি দাম্পত্য জীবন দরা হাজিবি আনন্দ গাছির জাহাজ ঘরে সমাপন কৰি কন্যা লৈ বিৰবাহু ঘৰলৈ কিন্তু এই মনে মনে বিৰবাহু বিয়া পাতিলো সঁচা কিন্তু কেনেকৈনো ভাল সন্তান এই পাম্বাৰ ভাল সন্তান এই পাম্বাৰ এই কথা গুৰুদেৱ আৰু ভাৰ্যাক এৰি বিৰবাহু এই গুৰুৰ গৃহে গুৰুদেৱ এই গুৰু প্ৰণাম কৰি আজি মোৰ বিয়া হৈ গল গুৰুদেৱ হয় গুৰুদেৱ বিয়া পাতিছো বংশ ৰক্ষাৰ কাৰণে কিন্তু গুৰুদেৱ
কেনেকৈনো মই ভাল সন্তান পাম, কেনেকৈনো মই সন্তানৰ পিতৃ হ'ব পাৰিম, তাৰে এটি উপায় বিচাৰি আহিছো গুৰুদেৱ। তুমি এইটো বয়সত বিয়া পাতিছা ওৰা আৰু বিচাৰিছা তুমি ভাল সন্তান পাবা। এই শুনিবলৈ নিশ্চয় পাবা। এই মোৰ বাক্য ৰজা তুমি পালন কৰা, এই গুণৱান সন্তান তুমি গুৰুৰ বাক্য শুনি ৰজা ঐ আনন্দ মিল ও গুরু প্রণাম করি ও কাম বনে জর্জরিত এই রানী ইন্দু কাম বনে জর্জরিত এই রানী ইন্দুমতি মহারাজ ও দৌড়ি গৈরানী রজা দৌড়ি গৈরানী রজা রানীর কার্য দেখিও যা ও মহাসিদ্ধা ও রানী সে নম্র হবে তুমি ইমান কামাতুৰ নহবাচোন ৰাণী। হেৰি ৰাণী, মই গুৰুদেৱৰ ওচৰলৈ গৈছিলো আৰু গুৰুদেৱে আমাক কি কলে জানা ৰাণী? অহাকালি আমাক শিৱব্ৰত পালন কৰিব দিছে আৰু ব্ৰতৰ শেষত মধ্যৰাতি আমাৰ দুইজনকে মিলন কৰিব দিছে ৰাণী। তেতিয়া হেনো আমি ভাল সন্তান পাব ৰাণী, তেতিয়া হেনো আমি ভাল সন্তানৰ পিতৃ মাতৃ হ'ব পাৰিম। কি কলা? অহৰতৰ কথা ৰাণী পাছে